SCKFI আসামৰ উদ্যোগত গুৱাহাটীত কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিং ইন্দোৰৰ চিহান মহেশ কুশৱাহাৰ প্ৰশিক্ষণ প্ৰদান 90গৰাকী কাৰাটেকাৰ অংশগ্ৰহণ চিহান মহেশ কুশৱাহাৰ হাতেৰে খেলুৱৈক ব্লেক বেল্ট প্ৰমাণপত্ৰ প্ৰদান SCKFI আসামৰ উদ্যোগত দুদিনীয়াকৈ গুৱাহাটীৰ দুটাকৈ স্থানত অনুষ্ঠিত হয় পঞ্চম বাৰ্ষিক কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিং গুৱাহাটীৰ বেলতলাস্থিত সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰাটে প্ৰশিক্ষণ আৰু ব্লেক বেল্ট গ্ৰেডিঙত অংশগ্ৰহণ কৰিলে 90গৰাকীৰো অধিক কাৰাটেকাই কাৰাটেৰ প্ৰশিক্ষণ প্ৰদান কৰিলে SCKFI ইণ্ডিয়াৰ সভাপতি তথা চিফ টেকনিকেল ডাইৰেক্টৰ চিহান মহেশ কুশৱাহায়ে এই প্ৰশিক্ষণৰ সময়ছোৱাত চিহান মহেশ কুশৱাহায়ে প্ৰথম দিনা কাৰাটেৰ আদিপাঠৰ উপৰি কাটা কমিটিৰ ওপৰত খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰে দুদিনত সাধ্য অনুসৰি কাৰাটেৰ নানান বিদ্যা খেলুৱৈসকলক প্ৰদান কৰিছে ইন্দোৰৰ পৰা অহা সপ্তম দান ব্লেক বেল্টধাৰী অভিজ্ঞ প্ৰশিক্ষকগৰাকীয়ে এই প্ৰশিক্ষণ শিবিৰে খেলুৱৈসকলৰ নিজৰ মাজত থকা ভুল ভ্ৰান্তিসমূহ আঁতৰ কৰাৰ লগতে কাৰাটেৰ নানান জ্ঞান আয়ত্ত কৰি খেলুৱৈসকলক লাভান্বিত কৰিব বুলি আশাবাদী আয়োজক SCKFI আসামৰ সভাপতি তথা চিফ টেকনিকেল ডাইৰেক্টৰ চেনচাই জিতু চৌধাৰী এইটো আচলতে ফিফথ অল আসাম SCKFI আসামৰ দ্বাৰা আৰম্ভ হৈছে দুদিনীয়াকৈ হ'ব ট্ৰেইনিংটো আৰু ব্লেক বেল্টৰ গ্ৰেডিঙো আছে আৰু এইটো কৰিছে আমাৰ চিহান মহেশ কুশৱাহা ইন্দোৰৰ পৰা আহিছে তেখেতৰ এফিলিয়েশ্যন মোৰ আছে আৰু তেখেতে আহি পেলাই সুন্দৰভাৱে ট্ৰেইনিং চলাই যাই আছে আমাৰ ইয়াত 90+ হৈছে ব্লেক বেল্ট শ্বোডান 32টা হ'ব আৰু নিদান 3টা হ'ব মানে আশা কৰিছোঁ সিহঁতে এই দুদিন যিটো ট্ৰেইনিং কেম্প আছে সেইটোৰ পৰা তেওঁলোকৰ লাভ হ'ব ছাৰে ধুনীয়াকৈ কিহন বেছিক কাটাৰ যিখিনি ভুল ভ্ৰান্তি আছে সেইখিনি মাৰি দিছে আৰু আশা ৰাখিছোঁ তাহাঁতে এইটো বস্তু ভালদৰে কৰি ক্লাবত মই এইখিনি ট্ৰেইনিং কৰা মোৰ নিজৰ অলপ গা যদিও সুস্থ হৈ আছোঁ তথাপি মই চলাব লগা হৈছে একচুৱেলি চাওক ব্লেক বেল্টটো এজন মাষ্টৰ মোৰ ওপৰত যে এজন ছিনিয়ৰ মাষ্টৰ আছে তাতে গম পাব লাগিব আজিকালি বহুত এনেকুৱা আছে চাৰ্টিফিকেট কাৰোবাৰ পৰা কিনি আনি পেলাই ক্লাবত বিক্ৰী কৰে সেনেকুৱা ব্লেক বেল্ট হয় গতিকে মই সেই ছিষ্টেমত কৰিব নোখোজোঁ মোৰ ওপৰত যিহেতু মোৰ এফিলিয়েটেড মাষ্টৰ আছে এই ছাৰৰ হাতেৰে যেতিয়া ব্লেক বেল্টখন ল'ব তেওঁলোকৰ মনটো ভাল লাগিব আৰু নতুন যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকে গম পাব যে মোৰ ওপৰত এজন মাষ্টৰ আছে তেওঁৰ লগত মোৰ এফিলিয়েশ্যন আছে আৰু সেই এফিলিয়েশ্যনতে মই মোৰ ক্লাব ষ্টেটত চলি আছে ডিষ্ট্ৰিক্টত চলি আছে সেইটো গম পাব চব কাইলৈ ব্লেক বেল্টৰ বাকীখিনি আজি বেছিকখিনি চাব ছাৰে কাটাখিনি হ'ব কালি হ'ব অসমত প্ৰশিক্ষণ প্ৰদান কৰি আনন্দিত চিহান মহেশ কুশৱাহা এই প্ৰশিক্ষণত আহৰণ কৰা বিভিন্ন কৌশলসমূহ জুনিয়ৰ কেডেট ছিনিয়ৰ আদি বিভিন্ন শাখাৰ খেলুৱৈসকলে তেওঁলোকৰ টুৰ্ণামেণ্ট অথবা জীৱনত প্ৰয়োগ কৰিব পাৰিব বুলি আশাবাদী প্ৰশিক্ষকগৰাকী SCKFI असम द्वारा 2 दिवसीय ट्रेनिंग कैंप का आयोजन किया गया है जिसके मुख्य आयोजक हमारे SCKFI असम के चीफ इंस्ट्रक्टर सेंसाई जीतू चौधरी द्वारा किया गया है इसमें ऑल ओवर असम के जूनियर कैडेट और सीनियर खिलाड़ी भाग ले रहे हैं जिसमें हम लोग काता कुमिते किहोन दोनों को कवर कर रहे हैं और ये असम में मेरा लगभग शायद 5वां ट्रेनिंग कैंप है और मैं यहाँ के इतना खुश हूँ क्योंकि यहाँ के जो प्लेयर्स हैं उन प्लेयर्सों का परफॉर्मेंस बहुत ही अच्छा है और काफ़ी पोटेंशियल है तो यहाँ के प्लेयर्स इंटरनेशनल नेशनल लेवल पे काफ़ी अचीवमेंट्स भी कर रहे हैं और स्टेट के लिए और अचीवमेंट्स ज़्यादा आ सकते हैं कि उनका पोटेंशियल देख के तो मैं जीतू चौधरी का धन्यवाद दूंगा सेंसई जीतू चौधरी का कि उन्होंने मुझे 5th टाइम वापस यहाँ बुलाया और मैं यहाँ के बच्चों की ट्रेनिंग और उनका स्किल्स स्पोर्ट्समैन स्पिरिट ये सब देख के बहुत खुश हूँ और आशा करता हूँ कि ये जो ट्रेनिंग में सिखाया गया उसको आगे टूर्नामेंट्स में या अपनी लाइफ में इम्प्लीमेंट करेंगे और अपने स्टेट अपने पेरेंट्स अपने कोच अपने शहर का नाम रोशन करेंगे। यहाँ 2 दिन का ट्रेनिंग कैंप था जिसमें हमने
पहले दिन बेसिक का कवर करा, जो बेसिक्स होता है उसको कवर करा, क्योंकि इस ट्रेनिंग कैंप में वाइट बेल्ट, येलो बेल्ट, ऑरेंज बेल्ट और सीनियर बेल्ट सभी इंक्लूड हैं। हमने बेसिक का पहला सेशन लिया। सेकंड सेशन में हमने कीहोन करा, जो कीहोन होता है हमारे कराटे के अंदर बहुत ज़रूरी होता है, तो कीहोन को कवर करा। थर्ड सेशन ये आज हमारा है जिसके अंदर हम काता कवर कर रहे हैं। तो काता होता है एक सपोज करके फ़ाइट की जा सकती है, तो उसको कवर कर रहे हैं। जो हमारा लास्ट सेशन होगा उसमें हम कुमिते करेंगे, जो फाइटिंग टेक्निक्स होती है उसको कवर करेंगे। तो हम कोशिश कर रहे हैं कि ये जो ट्रेनिंग कैंप है इसमें ओवरऑल जो कराटे की सारी विधाएं हैं उसको थोड़ा थोड़ा सा कवर करें, जिससे कि बच्चों को ज़्यादा से ज़्यादा इस ट्रेनिंग कैंप का लाभ हो सके। ইফালে দুদিনীয়া কাৰাটে প্ৰশিক্ষণৰ অন্তত দেওবাৰে গুৱাহাটীৰ পাঞ্জাবাৰী কাৰাটে 2 একাডেমীত অনুষ্ঠিত হ'ল ব্লেক বেল্ট গ্ৰেডিং। একাডেমীত প্ৰশিক্ষণপ্ৰাপ্ত 33 গৰাকী খেলুৱৈক ব্লেক বেল্ট প্ৰথম দান আৰু 3 গৰাকী খেলুৱৈক প্ৰদান কৰা হয় ব্লেক বেল্ট দ্বিতীয় দান। চিহান মহেশ কুচুহাই আটাইকেইগৰাকী খেলুৱৈক নিজ হাতেৰে প্ৰদান কৰিলে ব্লেক বেল্ট গ্ৰেডিং। ব্লেক বেল্টৰ গ্ৰেডিং লাভ কৰি আনন্দিত হৈ পৰিল খেলুৱৈসকল। ইফালে SCKFI আসামৰ সভাপতি তথা চিফ টেকনিকেল ডাইৰেক্টৰ সেনচাই জিতু চৌধুৰীৰ প্ৰশংসাত পঞ্চমুখ চিহান মহেশ কুশৱাহা। सेंसेई जीतू चौधरी एक बहुत ही पुराने और बहुत अनुभवी और टेक्निकली आदमी हैं। ये मैं कहना चाहूँगा कि ये उस वक्त से कराटे कर रहे हैं जब कराटे एक हुआ करता था, एक JK होता था, जब से कराटे कर रहे हैं। और काफ़ी मुझे लगता है कि 40-45 साल का अनुभव है उन्हें, और उन्होंने असम के अंदर बहुत अच्छे खिलाड़ी तैयार करें। और मेरी एसोसिएशन SCKFI इंडिया अपने आप को एक गौरवान्वित महसूस करती है कि हमारे साथ में एक सीनियर मास्टर जुड़ा हुआ है, जिनके अनुभव का हम लाभ उठाते हैं। সামৰণি অনুষ্ঠানত খেলুৱৈ অভিভাৱকৰ উপস্থিতিত ইন্দোৰৰ প্ৰশিক্ষক মহেশ কুশৱাহাক সম্বৰ্ধনা জনালে SCKFI আসামে। অসমীয়াৰ স্বাভিমানী গামোচা, চেলেং, মমেণ্টো আদি প্ৰদানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিলে আয়োজকে। ক্ৰীড়া অনুৰাগীৰ আশা, এনে প্ৰশিক্ষণৰ জৰিয়তে কাৰাটে ক্ষেত্ৰত দক্ষ হৈ উঠক উদিত খেলুৱৈসকল। ব্লেক বেল্ট গ্ৰেডিং লাভ কৰা কাৰাটেকাসকলো ধাৱমান হওক সফলতাৰ উচ্চ শিখৰলৈ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA। Nogga Rangers, I'm a